এপিজে আব্দুল কালাম, অমিতাভ বচ্চন, ইলন মাস্ক এই ব্যক্তিকেইজনৰ নাম আপোনালোকে নিশ্চয় শুনিছে। তেওঁলোকেও জীৱনৰ কোনোবা এটা নহয় কোনোবা এটা ক্ষণত নিশ্চয় ফেইল হৈছে আৰু আমি তাৰ প্ৰমাণ আমি পাইছোঁ, আমি সেইবিলাক পঢ়িবলৈ আমি পাইছোঁ। ঠিক তেনেকৈ যি এতিয়া আছাম পুলিচ এছআই এক্সাম হৈ গৈছে, তাতো আমি আমাৰ 100% যদিও আমি দিছোঁ, তথাপিও আমি ছাকচেছ নহ'বও পাৰোঁ। আৰু এতিয়া আমি মাৰ্কছবিলাক হিচাপ কৰি আমি গম পাইছোঁ যে আমি মাৰ্কছবিলাক আমি কম পাইছোঁ, যিমান আমি ভাবিছিলোঁ যে আমি পাম বুলি সিমান আমি পোৱা নাই। হেল্ল' এভৰিৱান, মোৰ নামটো অংশুমান আৰু আজি আমি ডিছকাছ কৰিম যদি আপুনি আছাম পুলিচ এছআই এক্সামটো ৰিচেণ্টলি দিছে আৰু যদিহে আপোনাৰ পৰীক্ষা বেয়া হৈছে বুলি আপুনি ভাবিছে, তেতিয়াহ'লে আপুনি তেনেস্থলত আপুনি কি কৰা উচিত তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰথম কথাটো হ'ল যে পৰীক্ষা বেয়া হোৱাৰ কেইবাটাও ৰিজন থাকিব পাৰে। যদি আপুনি ভালকৈ পঢ়া নাই, সেইটো এটা ৰিজন হ'ব পাৰে। যদি আপুনি ভালকৈ পঢ়িছে, যে আপুনি যিখিনি পঢ়িছে সেইখিনি অহা নাই, সেইটো এটা ৰিজন হ'ব পাৰে। এনেকুৱা নহয় যে আপুনি ভালকৈ পঢ়িছে যদিও যে আপুনি তাৰ যোগ্য নহয়, তেনেকুৱা নহয়। জাষ্ট আপুনি যিখিনি পঢ়িছে সেইখিনি আপোনাৰ অহা নাই। কথাটো সেইটোৱে, আপোনাৰ কমন পৰা নাই, যিহেতু আমাৰ চিলেবাছখন বহুত ডাঙৰ। এতিয়া যিটো আমাৰ কাট অফ হয় সেইটো কেতিয়াবা আমাৰ মানে হায়াৰ হয়, কেতিয়াবা আমাৰ লোৱাৰ হয়। যদি আমাৰ কুৱেশ্যন পেপাৰখন টাফ থাকে তেতিয়াহ'লে কাট অফ ল' হয়। যদি আমাৰ কুৱেশ্যন পেপাৰ আমাৰ যদি ইজি থাকে বা মডাৰেট লেভেলৰ থাকে তেতিয়াহ'লে আমাৰ কাট অফ হাই হয়। আৰু এইটো বস্তু যিমানকেইটা পষ্ট ওলাইছে সেই পষ্টৰ ভেকেঞ্চিৰ ওপৰতো আমাৰ নিৰ্ভৰ কৰে। তথাপিও আমাৰ যিহেতু আমাৰ এক্সাম বেয়া হৈছে বুলি আমি ভাবিছোঁ আৰু ভৱিষ্যতে আমি কি কৰা উচিত, এতিয়া চাওক, আপোনালোকৰ মাজত দুই ধৰণৰ ষ্টুডেণ্ট থাকিব পাৰে বা দুই ধৰণৰ এছপাইৰেণ্ট থাকিব পাৰে। প্ৰথমটো হৈছে যিসকলে আপোনালোকে কেৱল আছাম পুলিচ এছআইৰ কাৰণে ফ'কাছ কৰিছে বা আছাম পুলিচৰ কাৰণে ফ'কাছ কৰিছে। দুই নম্বৰটো হৈছে যিসকলে অসমৰ প্ৰত্যেকটো কম্পিটিটিভ এক্সাম আপোনালোকে দিছে, APSCৰ পৰা আৰম্ভ কৰি বাকী এক্সামবিলাকো আপোনালোকে দিছে। তো আপোনালোকে এতিয়া কি কৰিব, দুইটা কেটেগৰী ব্যক্তিসকলে আপোনালোকে এটা কামেই কৰিব পাৰে। প্ৰথমতে আপুনি কি কৰিব যে আপোনালোকে যিটো এক্সাম বৰ্তমান আমাৰ এতিয়া হৈ গৈছে, সেই এক্সামটোত আপোনালোকে চাওক যে আপোনালোকে কি প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি আপোনালোকে লৈছিলে আৰু সেইটো আপোনালোকৰ কিমান কামত দিলে, মানে সেইটো আপুনি এবাৰ পৰীক্ষা কৰি চাব লাগিব। আৰু আপোনালোকে নিজৰ যিটো প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি বা যিটো আপোনালোকৰ ষ্টাডি প্লেনাৰ, সেইটো আপোনালোকে কেনেকৈ চেঞ্জ কৰিব অলপ পাছত মই ক'ম। দুই নম্বৰটো হৈছে যে আপোনালোকে যিটো এক্সাম আপোনালোকৰ হৈ গৈছে, আপুনি কুৱেশ্যন পেপাৰখন এনালাইচিছ কৰক আৰু আপোনালোকে তাত চাওক যে আপোনাৰ কোনটো টপিকত আপোনাৰ বেছি উইকনেছ আছে বা কোনটো টপিক আপুনি পৰা নাই আৰু সেই টপিকটোত আপোনাৰ ইম্প্ৰুভমেণ্টৰ প্ৰয়োজন আছে। তেতিয়াহ'লে আপোনালোকে কি কৰিব যে যিটো আপোনাৰ বেছি ইম্পৰ্টেঞ্চ আপোনাক লাগে বা যিটো আপুনি কম মাৰ্কছ পাইছে বা যিটো আপুনি কৰিব পৰা নাই, সেইটো আপুনি বেছি ফ'কাছ কৰিব লাগিব, সেইটোত আপুনি বেছি সময় দিব লাগিব। ৩ নম্বৰতে আমি এই প্ৰথমটো আৰু দুটাৰ আমি সানমিহলি কৰি পেলাই আমি কি কৰিম, এখন নতুন প্লেনাৰ বা নতুন ষ্ট্ৰেটেজি আমি বনাম। যিটো আমাৰ ৰিচেণ্ট ভিডিঅ' মই যিটো দিছিলোঁ ষ্টাডি প্লেনাৰ বুলি, আৰু তাত আপোনালোকে দেখিব যে আপুনি কেনেকৈ নিজৰ ষ্টাডি প্লেনাৰখন বনাব পাৰে। এটা এক্সামত ফ'কাছ কৰি কেতিয়াও নাথাকিব। যদি আপোনালোকে ভাবিছে যে মই অকল আছাম পুলিচ এক্সামটোহে দিম, তেনেকুৱা আপুনি নকৰিব, কাৰণ আপোনাৰ গোটেই বছৰটোত এটা ভেকেঞ্চি ওলাবও পাৰে বা নোলাবও পাৰে, এবাৰ ওলাবও পাৰে বা নোলাবও পাৰে। তো সেইটো কাৰণে আপুনি প্ৰত্যেকটো এক্সামেই আপুনি দিব লাগিব, আপুনি এনেই ঘৰত বহি থাকি লাভ নাই। তো সেইটো কাৰণে যিহেতু চিলেবাছখন একেই হয় প্ৰত্যেকটো এক্সামৰ, আপুনি যদি চাই অসম কম্পিটিটিভ এক্সামৰ প্ৰত্যেকটো আমাৰ এক্সামৰ চিলেবাছখন ছেইম হয়। তাৰ কাৰণে আপুনি কি কৰিব, সেই চিলেবাছখন আপুনি চাই লওক, কমন চিলেবাছ এখন আপুনি নিজে বনাই লওক, যে যিমানখিনি টপিক আহে সেইখিনি আপুনি গোটেইখিনি পঢ়িব লাগিব, গোটেইকেইটা এক্সাম আপুনি তেতিয়া দিব পাৰিব। তেতিয়া আপোনাৰ এক্সপিৰিয়েঞ্চ হোৱাৰ লগতে আপুনি গম পাব যে কোনবিলাক টপিক অহাৰ সম্ভাৱনা আছে। আৰু সেই হিচাপত আমি কি কৰিম, যিখন আমাৰ ষ্টাডি প্লেনাৰ মই ৰিচেণ্ট ভিডিঅ'ত কৈছোঁ, আপোনালোকে সেইমতে নতুন এখন ষ্টাডি প্লেনাৰ আপোনালোকে বনাই লওক আৰু সেই ষ্টাডি প্লেনাৰখন বনোৱাৰ পিছত আপুনি সেইখন কি কৰিব, ফ'ল' কৰিব। এনেকুৱা নহয় যে আপুনি ষ্টাডি প্লেনাৰখন বনালে, আপোনাৰ দুদিন পিছত আমনি লাগিলে আৰু আপুনি সেইখন পেলাই থৈ দিছে, আকৌ আপুনি চেঞ্জ কৰিব মন গ'ল, সেইটো নকৰিব। এসপ্তাহ লাগে, দুসপ্তাহ লাগে, আপুনি তাত যুঁজি পেলাই আপুনি কি কৰিব, যিখন আপোনাৰ ষ্টাডি প্লেনাৰ সেইখন প্ৰপাৰলি বনাই লওক। এখনেই ষ্টাডি প্লেনাৰ বনাই লওক, তাৰপিছত লাগিলে আপুনি যিমান ইউটিউব চেনেল চাওক, যিমান 10জনে আপোনাক কওক, লাগিলে আপোনাক কোনোবা এজন ডাঙৰ ব্যক্তি নকওক কিয়, আপুনি সেইখন চেঞ্জ নকৰিব। জাষ্ট নিজৰ প্ৰচেছটোক আপুনি ট্ৰাষ্ট কৰিব লাগিব, বিশ্বাস কৰিব লাগিব যে হয়, মই যি কৰি আছোঁ সেইটো মই ঠিকেই কৰি আছোঁ। তাৰ কাৰণে আপুনি কি কৰিব লাগিব, তাৰ কাৰণে আপুনি ৰিচাৰ্চ কৰি ল'ব যে কোনটো বস্তু আহিছে, কি নাই অহা আৰু কেনেকৈ মই ষ্টাডি প্লেনাৰখন বনাম, যিটো মই অলৰেডি লাষ্ট ভিডিঅ'টোত আমি ডিছকাছ কৰিছোঁ। এই গোটেইখিনি কৰাৰ পিছত আমাক দুটা বস্তুৰ প্ৰয়োজন হ'ব যে আমি বস্তুখিনি ক'ৰ পৰা পঢ়িম। দুটা অপশ্যন আছে, এটা হৈছে আপুনি কিতাপ কিনিব পাৰে, এটা হৈছে আপোনাৰ অনলাইন। আৰু অনলাইন ক'বলৈ গ'লে অনলাইন ইমান এনেকুৱা এটা চ'ৰ্চ আপুনি নাপায় য'ত আপুনি সকলোখিনি পাব। যদিও আমাৰ ইউটিউব চেনেলটোত আমি পঢ়াই আছোঁ, এনেকুৱা নহয় যে সকলোখিনি বস্তু মই আপোনালোকক দিব পাৰিছোঁ, পৰা নাই দিব। আৰু ভৱিষ্যতলৈ আমি চেষ্টা কৰিম যে দিবলৈ। তথাপিও আপোনালোকে কি কৰিব যে কিতাপৰ যিটো নলেজ বা কিতাপখন পঢ়িলে আপোনালোকৰ যিটো লাভ হ'ব, সেইটো মই বেছি ভাল বুলি মই ভাবোঁ। আৰু সেইকাৰণে আপোনালোকে কি কৰিব, প্ৰথমে কিতাপৰ প্ৰিফাৰেঞ্চটো ভালকৈ আপুনি চাই লওক যে আপুনি কিতাপখন পঢ়ি বুজি পাইছে নাই। যদি নাই পঢ়া, আপুনি সেই টপিকটোত আপুনি অনলাইন ভিডিঅ' আপুনি চাব পাৰে। বেষ্ট বাই যিবিলাক লিংকছ থাকে বা কিতাপ যিমানখিনি মই ছাজেষ্ট কৰোঁ, সেই গোটেইখিনি মই লিংক এই ভিডিঅ'টোৰ তলত আপোনালোকে পাই যাব।
তাৰ উপৰিও যিখিনি অনলাইন ৰিচোৰ্চৰ কাৰণে মই এটা ভিডিঅ' বনাইছিলোঁ যে আপোনালোকে অনলাইন ৰিচোৰ্চ ক'ৰ পৰা পঢ়িব পাৰে সেইখিনি ভিডিঅ' মই কি কৰিছোঁ এই ভিডিঅ'টোৰ তলত মই সেই ভিডিঅ'টোৰ লিংকটো মই আপোনালোকক দি দিম তাৰ পৰা আপোনালোকে চাই ল'ব যে কোনখিনি কিতাপ আপোনাৰ ওচৰত আছে বা কোনখিনি নাই আপোনালোকে কিনি ল'ব আৰু যদি আপোনালোকে কোনোবা এটা ইউটিউব চেনেল যোনটো ভাল লাগিছে আপোনালোকে চাব খালি চাব যাতে আপুনি য'ৰ পৰা চাইছে মইতো ৰেকমেণ্ড কৰি দিম বা যদি আপোনালোকে বাহিৰাও যদি বেলেগ কিবা ফ'ল' কৰিব বিচাৰিছে তেতিয়া আপুনি চাই ল'ব যে সেইটো ট্ৰাষ্টেবল হয় নে নহয় তো সৰ্বমুঠ এতিয়া ক'বলৈ গ'লে যে আমাৰ এক্সাম বেয়া হ'ল বুলি আমি বহি থাকিলে নহ'ব আমি বেলেগ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব লাগিব ইয়াৰ লগে লগে যদি আপোনালোকে আছাম পুলিচ এছআই এক্সামটো দিছে আপোনালোকে ফিজিকেল ষ্টাৰ্ট নকৰা হৈ নাথাকিব ফিজিকেলো ষ্টাৰ্ট কৰিব আৰু লগে লগে আপোনালোকে বেলেগ এক্সামৰ কাৰণে বা যি আগন্তুক এক্সাম আহিছে তাৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যনটো এতিয়াই ষ্টাৰ্ট কৰক চ' আজিৰ ভিডিঅ'ৰ কাৰণে ইমানখিনি আছিলে যাতে আপোনালোকে এনেই বহি নাথাকে যাতে আপোনালোকে প্ৰিপেৰেশ্যনটো চলাই থাকে তাৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ থেংক ইউ ফৰ ৱাচিং এভৰি ওৱান এণ্ড গুড নাইট টেক কেয়াৰ